মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰঃ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰচৰবলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু নৱবৰ্ষৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জনাইছোঁ। আজি মই ধনুৰাশিৰ বিষয়ে জানুৱাৰী মাহটো কেনে যাব চমুকৈ গ্ৰহকেইটাৰ ওপৰত আলোচনা কৰিম। যিহেতু আপোনালোকক মই গোটেই বছৰৰ ৰাশিফল দিছোঁ, আপোনালোকে চাব পাৰে। আপোনাৰ ৰাশিতে বহি আছে ৰবি আৰু চন্দ্ৰ, ধনস্থানত বহি আছে শুক্ৰ, তৃতীয়ত বহি আছে শনি, চতুৰ্থত আছে ৰাহু, ষষ্ঠত বৃহস্পতি, অষ্টমত মংগল, দশমত আছে কেতু আৰু দ্বাদশত আছে বুধ। ধনুৰাশিৰ ক্ষেত্ৰত এই মাহটো চাব গ'লে জানুৱাৰী মাহটো বহুত শুভ নহয়। এইকাৰণে যদি মই ৰবি আৰু চন্দ্ৰৰ ক্ষেত্ৰত চাওঁ, যিহেতু আপোনাৰ ৰাশিতে বহি আছে, ৰাশিত বৃহস্পতি আৰু ৰবি মিত্ৰ গৃহত বহি আছে যদিও আপোনাৰ নৱম স্থানৰ অধিপতি হিচাপে আৰু অষ্টমৰ অধিপতি চন্দ্ৰ, নৱমৰ অধিপতি ৰবি। তেনে ক্ষেত্ৰত আপোনাৰ ৰাশিতে ৰবি বহাৰ কাৰণে আপোনাৰ এলাৰ্জি, চকুৰ অসুখ আৰু সোঁ চাইডৰ মূৰৰ বিষ, মূৰৰ সোঁ চাইডত বিষ হ'ব পাৰে। গতিকে পাৰিলে ৰবিৰ প্ৰতিকাৰ কৰিব। মই আগতেও ভিডিঅ' এটাত কৈ দিছোঁ, ৰবিৰ কাৰণে বেলৰ শিপা ধাৰণ কৰিব এটা মাহৰ কাৰণে, আৰু 15 তাৰিখৰ পৰা কিছু অকণমান শুভ ফল লাভ কৰিব ৰবিৰ পৰা। কিন্তু বৰ্তমান ৰবি বহুত শুভ নহয়। মাহটোৰ কাৰণে আপুনি ৰবিৰ এনেকুৱা বেমাৰ আজাৰ হ'ব পাৰে। চন্দ্ৰ ঠিক তেনেকুৱা, চন্দ্ৰ আপোনাৰ যিহেতু পানীকাৰক জলৰাশি, চৰ্দি, পানীৰ পৰা হোৱা সৰু সুৰা বেমাৰ আজাৰ হৈ থাকিব পাৰে। যদি চাওঁ আমি ধনস্থানত শুক্ৰ বহি আছে, শুক্ৰবাৰৰ কাৰণে ধনস্থানৰ অতি শুভ, যিহেতু মিত্ৰ গৃহত বহি আছে, শনি গৃহত। শুক্ৰ হৈছে আপোনাৰ পঞ্চমপতি আৰু একাদশপতি। পঞ্চম স্থানৰ অধিপতি হিচাপে অতি শুভ, একাদশৰ অধিপতি হিচাপে অতি শুভ। শুক্ৰৰ কাৰণে আপুনি টকা পইচাৰ ক্ষেত্ৰত চিন্তা কৰিব নালাগে, টকা পইচা আহিব, কিন্তু খৰচো বৃদ্ধি হ'ব। আৰু যিহেতু বুধ আছে আপোনাৰ তৃতীয় স্থান দ্বাদশত, গতিকে বুধ দ্বাদশত থকাৰ কাৰণে আপোনাৰ কিন্তু টকা পইচা ভাল কামত খৰচ হ'ব, কিন্তু খৰচ বৃদ্ধি হ'ব এই মাহত। যদি বৃদ্ধি হৈয়ে আছে বৰ্তমানো, কিন্তু খৰচ বৃদ্ধিৰ যুগ। মংগল যিহেতু আপোনাৰ অষ্টমত আছে, অষ্টমত মংগল থাকিলেও বহুত শুভ নহয়। তেজৰ সমস্যা, প্ৰেছাৰ বৃদ্ধি হ'ব পাৰে, মাজে মাজে চুগাৰ বৃদ্ধি হ'ব পাৰে, মাজে মাজে যিসকলৰ চুগাৰ প্ৰেছাৰ আছে। মংগলৰ কাৰণে অলপ সাৱধান থাকিব, আৰু মংগলৰ কাৰণে প্ৰতিকাৰ কৰিব, হনুমান চালিচা পাঠ কৰিব, দৈনিক পাঠ কৰিব পাৰে, কোনো সমস্যা নাই। যিহেতু হনুমান চালিচাখন গোটেই সৰু, আপোনালোকে দৈনিক হনুমান চালিচা পাঠ কৰক। মংগল যিহেতু অষ্টমত আছে, অষ্টম স্থান হৈছে মৃত্যুস্থান। মৃত্যুস্থানত বহাৰ কাৰণে মংগলে কিন্তু বহুত ভাল ফল প্ৰদান নকৰে। মংগল যিহেতু আপোনাৰ দ্বাদশপতি, মাৰক স্থানৰ অধিপতি, আৰু এফালে যদি চোৱা যায় পঞ্চম স্থানৰ অধিপতি। গতিকে তেনে ক্ষেত্ৰত দ্বাদশৰ অধিপতি যদি মাৰক স্থানত থাকে, অষ্টমত থাকে, কিন্তু বিপৰীত ৰাজযোগ হয়। বাকী সা সম্পত্তিৰ ক্ষেত্ৰত আপোনাৰ অতি শুভ, কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত মংগল কিন্তু বহুত শুভ নহয়। গতিকে বুধো তেনেকুৱা, যিহেতু দ্বাদশত বুধ বহি আছে, মই আগতেও কৈছোঁ খৰচটো বৃদ্ধি, ভাল কামত টকা পইচা খৰচ হ'ব। যিকোনো ক্ষেত্ৰত ভাল কামত আপোনাৰ পইচাটো যদিও খৰচ হয়, কামত লাগিব, এনেই মাৰা নাযায়। যদি আমি চাওঁ বৃহস্পতি ষষ্ঠত বহি আছে, বৃহস্পতি হৈছে আপোনাৰ ৰাশিৰ অধিপতি আৰু চতুৰ্থ স্থানৰ অধিপতি, আপোনাৰ প্ৰাইমাৰী শিক্ষাৰ অধিপতি আৰু আপোনাৰ ৰাশিৰ অধিপতি। গতিকে ৰাশিৰ অধিপতি হিচাপে যিহেতু ষষ্ঠত থাকিল, ঠিক তেনেকৈ চাব গ'লে ষষ্ঠত থাকিলে বৃহস্পতি বহুত শুভ নহয়। যিহেতু যোৱা বছৰৰ এপ্ৰিল মাহৰ পৰাই আপোনাৰ এপ্ৰিললৈকে বৃহস্পতি কিছু অশুভ হৈ আছে, তথাপিও বৃহস্পতি আপোনাৰ ষষ্ঠত থকাৰ কাৰণে বৰ্তমানো এইটো মাহ কিন্তু বহুত শুভ নহয়। থুলমূলকৈ চাব গ'লে আপোনাৰ যিহেতু ৰবি যিহেতু বহুদিন নাথাকে, 15 দিন কিছু অশুভ, মংগল যিহেতু গোটেই মাহটো অশুভ, আৰু বৃহস্পতি গোটেই মাহটো অশুভ। বৃহস্পতিৰ কাৰণে টকা পইচা যিহেতু ধন ধান, স্বাস্থ্যৰ ক্ষেত্ৰত বা গৃহত খৰচ বৃদ্ধিৰ যুগ, খৰচো বৃদ্ধি হ'ব, সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে বৃহস্পতিৰ কাৰণে। গতিকে পাৰিলে বৃহস্পতি আৰু মংগলৰ প্ৰতিকাৰ কৰিব, তেতিয়া ভাল ফল লাভ কৰিব। বৃহস্পতি যিহেতু গুৰু যদি দুৰ্বল হয়, বহু ক্ষেত্ৰত কিছু অশুভ ফল প্ৰদান কৰে। এতিয়া যদি চাওঁ ৰাহু যিহেতু আপোনাৰ চতুৰ্থ স্থানত আছে, বন্ধু স্থানত যেতিয়া ৰাহু কেতু থাকে বা ঠিক তেনেকুৱা, আপোনাৰ কিছু ক্ষেত্ৰত অকণমান অশুভও হয় বন্ধুৰ ফালৰ পৰা, কিন্তু কিছু ক্ষেত্ৰত সহায়ো লাভ কৰিব পাৰি। গতিকে ৰাহু বন্ধু স্থানত থকাৰ কাৰণে আপোনালোকৰ গৃহৰ মানুহৰ লগত কিছু সা সম্পৰ্ক বজাই ৰাখিব, নহ'লে কিছু শত্ৰু হ'ব পাৰে, শত্ৰুতা অৱলম্বন কৰিব পাৰে। নিজৰ
ধৰক আপোনাৰ আলহী তেনেকুৱা আৰু বন্ধুৰ পৰা কিছু সৰু সুৰা শত্ৰুতা লাভ কৰিব পাৰে, সাৱধান থাকিব। যদি কেতু চোৱা যায়, কেতু যিহেতু আপোনাৰ দশম স্থানত আছে, কৰ্মস্থানত কেতু থাকিলে কৰ্ম কিছু প্ৰাপ্তিও হয়। কেতু যিহেতু অকলে আছে, যদি তাত যদি বেলেগ গ্ৰহ এটা থাকিলে তেতিয়া অলপ বেলেগ হ'লে, অকলে থকাৰ কাৰণে কেতুও কিছু শুভ ফল প্ৰদান কৰাৰ লগতে কিছু কৰ্মটো শুভ ফলে প্ৰদান কৰিব। কৰ্মত আপোনালোকে LICত যিসকলে চাকৰি কৰে প্ৰমোচনৰ যোগ আছে, LIC আপোনাৰ ক্লাইণ্ট পাব, আৰু বেংকত চাকৰি কৰাৰ কাৰণে বেংকতো কিছু সা সুবিধা লাভ কৰিব। আৰু যদি চোৱা যায় প্ৰতিকাৰ হিচাপে মই আগতে কৈয়ে দিলোঁ মাজতে, মংগল আৰু বৃহস্পতি প্ৰতিকাৰ কৰিব, ৰবিৰো প্ৰতিকাৰ কৰিব সৰু সুৰাকৈ, বাকী গ্ৰহকেইটা প্ৰতিকাৰ নকৰিলেও কিছু ভাল ফলে লাভ কৰিব। কিন্তু বৃহস্পতি মংগলৰ প্ৰতিকাৰ কৰাটো অতি দৰকাৰ। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।